শ্যামলী মা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত লৈ আহিছোঁ দহি আন্ডা কাৰী ৰেচিপি। দৈৰ সৈতে বনাম কণী আৰু আলুৰ তৰকাৰী। সিম্পল ৰেচিপি হয় আৰু খায়ো বহুত ভাল লাগে। আৰু তাৰ সৈতে শ্বেয়াৰ কৰিম এটা চাটনি ৰেচিপি। কি চাটনি ৰেচিপি আপোনালোকে ভিডিঅ'টি চাই থাকিলে গম পাব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে এইখিনি টেঙা দৈ লৈছোঁ। ইয়াতে এতিয়া মছলাখিনি মিক্স কৰি ল'ম। প্ৰথমে দিছোঁ হালধি, ৰেড চিলি পাউডাৰ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান জালুক। এইখিনি মিলাই ল'লোঁ। দৈ আৰু মছলা মিক্স কৰি ল'লোঁ। এতিয়া কণী মই বইল কৰি ৰাখিছিলোঁ আৰু লগতে আলু ফ্ৰাই কৰি ল'ম। আৰু আজি এগ কাৰী বনাবলৈ মই ব্যৱহাৰ কৰি আছোঁ এখন আগাৰৰ হাৰ্ড এনডাইজ ডিপ কঢ়াই। এইখনৰ ডায়ামিটাৰটো হৈছে 28 চেণ্টিমিটাৰ। ইয়াৰ কেপাচিটি হৈছে 3.85 লিটাৰ আৰু 3 মিলিমিটাৰ ঠিক হয়। আৰু যিকোনো ফ্ৰাই, ভাজি, কাৰী বনাবলৈ এখন একদম পাৰফেক্ট। আৰু ইয়াত আছে এখন গ্লাছ লিড। ইয়াৰে কোৱালিটি দেখিবলৈ পাইছে, একদম ধুনীয়া। আৰু লগতে দুডাল এই হেণ্ডেলকেইডাল একদম মজবুত, ফাৰ্ম গ্ৰিপ থকা। আৰু এইখন কেৰাহী নন টক্সিক হয়। ইয়াত পটককৈ স্ক্ৰেটচো নালাগে, ডিউৰেবল হয়, লং লাষ্টিং কৰিব। আৰু এইখন হৈছে নন ৰিয়েক্টিভ আৰু ইয়াত মামৰেও নধৰে। তেলত তেজপাত আৰু শুকান জলকীয়া দি পিঁয়াজখিনি ভাজি ল'লোঁ। আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়া, দৈৰ সৈতে মিক্স কৰি থোৱা মছলাখিনি ইয়াতে দিলোঁ। আৰু এইদৰে কনষ্টেণ্টলি লৰাই থাকিব লাগিব, নহ'লে দৈখিনি ফাটি যাব পাৰে। ফ্ৰাই কৰি থোৱা আলুকেইডোখৰো দি দিলোঁ। যিসকল ভেজিটেৰিয়ান হয় তেওঁলোকে কণী নিদিয়াকৈও এইটো আলুৰ তৰকাৰী বনাব পাৰে। মছলাখিনি ভালদৰে ভাজি লৈ তেল এৰাৰ পাছত পানী দি উতলিবলৈ দিলোঁ। লগতে নিমখ আৰু অকণমান চেনি দিছোঁ ইয়াত ফ্লেভাৰটো বেলেঞ্চ হ'বলৈ। তাৰপাছতে ঢাকন লগাই দিলোঁ। গ্ৰেভিৰ কনচিষ্টেঞ্চিটো আপোনালোকে নিজৰ পচন্দ অনুযায়ী ৰাখিব। মই অলপ ডাঠকৈ ভাল পাওঁ, সেইবাবে অকণমান জোলটো শুকুৱাই দিছোঁ। শেষত ধনিয়া পাত দি গাৰ্নিছ কৰি দিলোঁ। আৰু এতিয়া বনাম পাইনএপলৰ চাটনি। ট্ৰাই কৰিছেনে কেতিয়াবা? পাইনএপলকেইডোখৰ ৰোষ্ট কৰি লৈছোঁ মই, একো দিয়া নাই তেল, জাষ্ট ড্ৰাইকৈ পেনখনত ৰোষ্ট কৰি লৈছোঁ। আপোনালোকে গ্ৰিল কৰিও ল'ব পাৰে, বহুত ভাল লাগে তেতিয়া টেষ্টটো। তাৰ লগতে পদিনা, নহৰু, আদা, কেঁচা জলকীয়া, নিমখ আৰু অলপ নেমুৰ ৰস চেপি দিছোঁ। ফাইনেলি আজি মোৰ লাঞ্চ ৰেডি হৈ গ'ল। একদম চিম্পল আন্ডা কাৰী, দেখিলে কিমান ইজিকৈ হৈ যায় আৰু বহুত ভাল লাগে। স্পেচিয়েলি গৰমত খাই বহুত ভাল লাগে এনেকুৱা দহি কাৰীবিলাক। আৰু এয়া পাইনএপল চাটনিটো আপোনালোকে ইটছ এ মাষ্ট ট্ৰাই, বহুত টেষ্টি লাগে খাই। আৰু মোৰ এখন কেৰাহীখন যদি আগাৰৰ কেৰাহীখন যদি অৰ্ডাৰ কৰিব বিচাৰিছে, প্ৰডাক্ট লিংকটো মোৰ ডেছক্ৰিপশ্যনত আছে, আপোনালোকে তাৰ পৰা চাই অৰ্ডাৰ কৰি ল'ব। এতিয়া ট্ৰাই কৰি চাওঁ। বেষ্ট। এনেকুৱা একদম চিম্পল এগ কাৰী আৰু চাটনি এটা হ'লে মোক আৰু একোৱেই নালাগে।